ৰঙাপাৰাত এতিয়া ডাঠ কুঁৱলীৰে এক আচ্ছাদন পৰা দেখিবলৈ পোৱা গৈছে। ৰঙাপাৰাত ৰাতিপুৱাৰে পৰা এনেদৰে ডাঠ কুঁৱলী পৰা দেখিবলৈ পোৱা গৈছে আৰু কুঁৱলীৰ ফলত 10ৰ পৰা প্ৰায় 20 মিটাৰ দূৰলৈকে একো দৃশ্যাৱলী মনিব নোৱাৰা এক অৱস্থা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ সেই সমগ্ৰ দৃশ্যাৱলী। এইটো হৈছে ৰাতিপুৱাৰ এক পৰিৱেশ। ৰাতিপুৱা এনেদৰেই ৰঙাপাৰাৰ ডাঠ কুঁৱলী পৰা দেখিবলৈ পোৱা গৈছে। ডাঠ কুঁৱলীৰ এক আচ্ছাদনে এনেধৰণে ছানি ধৰিছে সমগ্ৰ ৰঙাপাৰা আৰু এই কুঁৱলীৰ ফলত কিন্তু একো বস্তু মনিব নোৱাৰা এক অৱস্থা হৈছে। মই সেই দৃশ্য দেখুৱাইছোঁ। এই ৰঙাপাৰাৰ যি ঠাকুৰবাৰী ফিল্ড, এই ঠাকুৰবাৰী ফিল্ডত কিন্তু এতিয়া এক আচ্ছাদন কুঁৱলীৰ আচ্ছাদন পৰা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত একো বস্তু মনিব নোৱাৰা অৱস্থা হৈছে। আৰু এই ডাঠ কুঁৱলী পৰাৰ ফলতে এতিয়াই কিন্তু প্ৰাতঃভ্ৰমণলৈ ওলাই অহা লোকেই হওক বা যান বাহনেই হওক সকলো কিন্তু থমকি ৰ'ব লগা হৈছে। কাৰণ এই ডাঠ কুঁৱলীৰ ফলত একো মনিব নোৱাৰা এক অৱস্থা দেখিবলৈ পোৱা গৈছে আৰু ৰাতিপুৱা বহু সময়লৈকে এই ডাঠ কুঁৱলী থাকে, যাৰ কাৰণে কিন্তু এতিয়া লোকসকল প্ৰাতঃভ্ৰমণলৈ হওক বা আন ঠাইলৈ যিসকল লোক ওলাই আহিছে সেইসকল লোক থমকি ৰ'ব লগা হৈছে। ডাঠ কুঁৱলীৰ ফলত এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে যে শীতৰ যি প্ৰকোপ, সেই শীতৰ প্ৰকোপো কিন্তু এতিয়া ক্ৰমাৎ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। কিছুদিন শীত কমিছিল যদিও পুনৰ এই শীতৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। এজন লোক আছে, মই তেখেতৰ পৰা যদি পাৰোঁ এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব? আপুনি ৰাতিপুৱা উৰেণদৰে ওলাই আহিছে, আজি খুব ডাঠ কুঁৱলী পৰিছে। আজি কেইবাদিন ধৰি ৰঙাপাৰাত ডাঠ কুঁৱলী পৰা দেখিবলৈ পোৱা গৈছে, কি ক'ব? সকলোকে মই গুড মৰ্ণিং জনাইছোঁ। আমি সদায় এই ঠাকুৰবাৰী ফিল্ডলৈ প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই আহোঁ, কিন্তু আজি খুব ভয়ে ভয়ে ওলাই আহিবলগীয়া হৈছে, কাৰণ ইজনে সিজনে দেখা নোপোৱা হৈছে। আমি এইখন ফিল্ডলৈ প্ৰায় 150-200 মানুহ সদায় আহে প্ৰাতঃভ্ৰমণ কৰিবৰ কাৰণে। এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰাতঃভ্ৰমণ কৰিবলৈ ভয়তে নহা হৈছে, কাৰণ নেদেখেই একো। আৰু এই ঘন কুঁৱলী প্ৰায় 11-12 বজালৈকে পৰি থাকিব। আমি দেখিছোঁ আগতেও সদায় এনেকৈ প্ৰাতঃভ্ৰমণ কৰিবলৈ ওলাই আহোঁ, মাঘ বিহুৰ আগলৈকে এই ঘন কুঁৱলী ইয়াত পৰে, কিন্তু এইবাৰ দেখিছোঁ শেহতীয়া মাঘ বিহুৰ পিছতহে আমি ঘন কুঁৱলী দেখিবলৈ পোৱা গৈছে। আৰু প্ৰায় আজি 10-15 দিন হৈ গৈছে, ইমান ঘন আমাৰ গাড়ী মটৰবোৰো নচলা হৈছে। এতিয়া মোৰ ছোৱালী তেজপুৰত দৰং কলেজলৈ পঠাব লাগে, ৰাতিপুৱা 6টা বজাত যিখন গাড়ীত মই সদায় পঠাই দিওঁ, এতিয়া গাড়ীখন নাযায়, কৈছে আমি যাব নোৱাৰোঁ, ইমান ঘন কুঁৱলী, ইজনে সিজনে দেখি নাপায়, গতিকে এইটো ৰিক্স আছে। গতিকে এতিয়া ছোৱালীক মই আকৌ দুপৰীয়া 11টা বজাৰ পিছতহে পঠাব পাৰিম। ইয়াৰ ফলত শীত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে, শীতো পৰিছে ক্ৰমান্বয়ে, শীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে, কি ক'ব? আৰু খুব সুন্দৰ পৰিৱেশ, কিন্তু এনেই ভাল লাগিছে ওলাই আহি, কিন্তু ভয়ে ভয়ে ওলাই আহিছোঁ। আৰু ইমান মানে সুন্দৰ মানুহ নেদেখোঁ এতিয়া ফিল্ডত। আগতে 150-200 য'ত মানুহ ৱাক কৰি থাকে ইয়াতে, এতিয়া খুব বেছি 5-10জন মান। তেওঁলোকে আমি সোধোঁ যে কিয় সেনে কৈছে, কি ৰিক্সত আহিম বোলে ইয়াতে, তাতে আকৌ ডাঙৰীয়াৰ উৎপাত আমাৰ ইয়াত, ইফালে সিফালে ডাঙৰীয়া ঘূৰিয়ে থাকে, ডাঙৰীয়াৰ ভয়টো ওলাই নাহে, তাতে ইফালে শীতৰ প্ৰকোপ। হয়, মই পুনৰ কৈছোঁ, ৰঙাপাৰাত যি এই ডাঠ কুঁৱলী, সেই ডাঠ কুঁৱলীৰ পৰা দেখিবলৈ পোৱা গৈছে। মই যদি পাৰোঁ সেই দৃশ্যাৱলী পুনৰ দেখুৱাইছোঁ। এনেদৰেই ৰঙাপাৰাৰ যি ঠাকুৰবাৰী ফিল্ড, মই বৰ্তমান ঠাকুৰবাৰী ফিল্ডত উপস্থিত আছোঁ আৰু ঠাকুৰবাৰী ফিল্ডতো এনেধৰণে যি কুঁৱলী, সেই কুঁৱলীৰ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই ডাঠ কুঁৱলীৰ ফলতে মই পুনৰ কৈছোঁ যে এতিয়া প্ৰাতঃভ্ৰমণেই হওক বা আন যান বাহন সকলো কিন্তু এতিয়া ইয়ালৈ তেখেতসকলে যাব নোৱাৰা অৱস্থা হৈছে, কাৰণ 10ৰ পৰা যিহেতু 20 মিটাৰ দূৰলৈকে কোনো ধৰণৰ বস্তু মনিব নোৱাৰা এক অৱস্থা হৈছে। আৰু এই যি ডাঠ কুঁৱলী, এই ডাঠ কুঁৱলীৰ ফলতে এতিয়া প্ৰাতঃভ্ৰমণেই হওক বা আন লোকেই হওক বা যান বাহনসমূহ কিন্তু এতিয়া চলাচল নকৰা হৈছে, কাৰণ তেখেতসকলো কোনো ধৰণৰ বস্তু দেখি নোপোৱা, এক দৃশ্যাৱলীক দেখি নোপোৱাৰ অৱস্থা হৈছে। আৰু এই যি ডাঠ কুঁৱলী, এই ডাঠ কুঁৱলীৰ ফলত দেখিবলৈ পোৱা গৈছে যে যি শীত, এই শীতৰ প্ৰকোপো কিন্তু ক্ৰমাৎ বৃদ্ধি পাইছে। আৰু এই যি ডাঠ কুঁৱলী, এই ডাঠ কুঁৱলী ৰাতিপুৱা প্ৰায় 10-11 বজালৈকে থাকে, যাৰ কাৰণে কিন্তু শীত বৃদ্ধি পাইছে। আৰু এই কুঁৱলীৰ কিন্তু প্ৰভাৱ ৰঙাপাৰাত প্ৰায় আজি 10-12 দিন ধৰি এনেধৰণে ৰাতিপুৱা ভাগত
ডাঠ কুঁৱলী ঘন ঘন কুঁৱলী পৰা দেখিবলৈ পোৱা যায় এজনে সিজনক দেখি নোপোৱাৰ এক অৱস্থাৰ সৃষ্টি হৈছে আৰু যাৰ কাৰণে এতিয়া এনেধৰণেই লোকসকল ওলাই অহাত শংকিত হৈছে বা যান বাহন চলাচলৰ ক্ষেত্ৰতো কিন্তু ক'ব লাগিব সাৱধানতা অৱলম্বন কৰিব লাগিব নহ'লে যিকোনো সময়তেই কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ